খাবলৈ ভাল লাগিব আৰু গুড মৰ্ণিং অসমবাসী ৰেষ্ট কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল আজি মই আহিলোঁ হাবুঙত অৰ্থাৎ আজি হৈছে 31 জানুৱাৰী অৰ্থাৎ মেডাম মেফি চ' সেই গতিকে আহিলোঁ হাবুঙলৈ আৰু আমাৰ যিহেতু এইকণিত মানে ধেমাজি এৰিয়াত আমাৰ লখিমপুৰ এৰিয়াত এইডোখৰতে বেছি ডাঙৰকৈ পাতে মানে হাবুঙতে পাতে চ' সেই গতিকে আহিলোঁ আৰু এইফালে চাব পাৰে মানুহৰ অলপ ভিৰ তো মানে ষ্টেজটো এই বাহিৰত বনোৱা আছে এইটো চাইডে আছে আৰু বহুত মানুহ আহিছে তো হাবুঙৰ ইয়াতে বহুত মানুহ দেখিছে আৰু বন্ধু দুজনৰ লগত আহিছে এই দুজন হৈছে মোৰ বন্ধু তো তাৰ লগত ধুনীয়াকৈ ওলাই আহিলোঁ আৰু দীপলিনা ডেকা আজি আহিব 2টা বজাত আৰু অলপ মানে 2টা বজাত বুলি কৈছে কিন্তু অকণমান দেৰি হ'ব কিন্তু দীপলিনা ডেকা আহিব তো আমি তাতো আজি দেখাম আপোনালোকক কি কৰে আৰু কি চলি আছে বা তাত কি ধৰণৰ মেলাও আছে চ' গতিকে কি হৈছে আপোনালোক সকলোখিনি দেখাই থাকিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো ব'লক তো আপোনালোকক একদম হাবুঙৰ ভিউটো দেখাই দিছে এটা সুন্দৰ ভিউ এটা সুন্দৰ পৰিৱেশ আৰু এইটো চাইডে তাত ধূপ চাকি জ্বলোৱা হয় তো এইফালে মানুহে চপ্পল জোতাবিলাক মানে ইয়াত থৈ গৈছে তেনেকৈ তাত চাকি জ্বলা চাগে আৰু অলপ বছৰ আগতে মই আপোনাৰ যেতিয়া মানে হ'ল কেইবাবছৰ হ'ল যেতিয়া মই আহিছিলোঁ হাবুং তেতিয়া হাবুঙৰ মানে ইমান ধুনীয়াকৈ বনোৱা নাছিলে তো এইটো চাইডে মানে সৰু সুৰাকৈ একণিত বাঁহৰ এনেকৈ কিবা এটা আছিলে কিন্তু এতিয়া চাওক আপোনালোকে কিমানটো সুন্দৰ হৈ গ'ল তো সঁচা কথা ক'লে চৰকাৰেও পইচা দিছে বা ৰাইজে হ'লেও পইচা দিছে চ' তেনেকৈ তুলি মেলিয়ে মানে সকলো ৰাইজে সহায় সহযোগ কৰাৰ বাবে তো আজি হাবুং এনেকুৱা এটা পৰিৱেশ আছে বা সুন্দৰকৈ বনালে তো বহুত ভাল লাগিছে আৰু যি কি নহয় ৰাইজ হ'ব পাৰে বহুত আহিছে তো আজি বাহিৰত যাম তো ধুনীয়াকৈ আমি সেৱা এটা কৰিলোঁ তাৰপিছত তাত গৈ আছোঁ কি হয় আপোনালোকক সকলোখিনি দেখাম তো চাই থাকিব আৰু এইফালে মোৰ বন্ধু আমাৰ দুৰ্লভ আৰু এজন আছে তো ধুনীয়াকৈ আমি আহিলোঁ তো ব'লক আৰু কি পাওঁ সকলোখিনি দেখাম তো চলো হাবুঙৰ এই ঠাইভাগ হৈছে মেইন ভাগ য'ত নেকি মানে পূজা কৰে তো সকলোৱে মানে আশীৰ্বাদ লয় ইয়াতে চাব পাৰে হাবুঙৰ একদম বেক চাইডে আৰু বেক চাইডৰ পৰা আপোনালোকক একবাৰ দেখাই দিছোঁ ভিউটো চাব পাৰে তো সুন্দৰ পৰিৱেশ একদম ভিউটো একদম বহুত সুন্দৰ লাগিছে বেক চাইডৰ পৰা চাব পাৰে ফ্ৰণ্টৰ পৰা দেখালোঁ তো বেকৰ পৰা দেখাই দিছোঁ আৰু এইফালে একদম এইটো বান্দাৰী হয় এইটো বান্দাৰী মানে ইয়াৰ ভিতৰত আপোনালোকে অকল ফটো মাৰিব পৰা ঘূৰিব পাৰিব কিন্তু ইয়াত খানা খাব দিয়া নহয় কিন্তু এইফালে বাহিৰত এটা সুন্দৰ পৰিৱেশ দেখিছেনে এটা সুন্দৰ ঠাই আছে য'ত নেকি সকলোৱে মানে নিজৰ ভগীয়াকৈ যদি খানা খাওঁ বুলি ভাবে তেতিয়াহ'লে খাব পাৰে আৰু বস্তু ঘৰৰ পৰা আনিব কাৰণে ঘৰৰ পৰা আনিব পাৰে কিন্তু যদি নানে তেতিয়াহ'লে সেই তাত এটা ঘৰ আছে এইটো তাত আছে তো তাৰ পৰা আপোনালোকে বস্তু আনি খাব পাৰিব আৰু অকল সেইফালে বুলি নহয় এইফালে আছে চাৰিওফালে মানে গোটেই চাৰিওফালে আছে চবে ধুনীয়াকৈ লৈ মেলি খাব পাৰিব আৰু ইহঁতে ফটো মত বিজি হৈ আছে এইফালে আৰু ৰাস্তাটো চাব পাৰে মানুহৰ ভিৰ কিমান এয়া আৰু সেইফালে হৈছে ষ্টেজটো তাত আছে মানে একদম য'ত নেকি দীপলিনা ডেকাই আহি প্ৰগ্ৰেম মাৰিব তাত ফিল্ডত আহি পাই গ'লোঁ আৰু এইফালে চাব পাৰে মেলাত কি বস্তু আছে এইফালে কাপোৰ কানিৰ পৰা ধৰি লৈ এইপিনে হোটেলৰ পৰা ধৰি লৈ এইপিনেও আছে হোটেল ফাষ্টফুড আৰু এইফালে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী আছে তো সকলোখিনি দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে মই দুৰ্লভ ডাঙৰীয়া দাদা বিগ ফেন মই আপোনাৰ তো খন্তেক পাছতে বোলে আমাৰ দীপলিনা ডেকা ইয়াত উপস্থিত হ'বহি তো ধুনীয়াকৈ গান গাব বোলে তো আমাৰ দীপলিনা ডেকাক চাবলৈ দীপলিনা ডেকাই মোক লগ কৰিব তোমাক লগ কৰিব গুড দীপলিনা ডেকা ইয়াক লগ কৰিব আহিছে হেনো তো বেলেগ কোনোবাই গান গাই আছে কোন চিনি নাপাওঁ ভালকৈ কিন্তু গাই আছে কোনোবাই গাই আছে তো ভিৰটো চাব পাৰে মানুহ একদম কিমান ভিৰ দেখিছেনে বাৰু দিনতে তো ৰাতি ইয়াত প্ৰগ্ৰেম নাপাতে কিয়নো ৰাতি অলপ মানে ঘটনা ঘটি যায় ইয়াত বেয়া কাণ্ডবিলাক হয় গতিকে আহোমৰ খাতি মাল পায় আনো সেইটো কাৰণে মোক লগ নাপায় হয় তো ইয়াত ৰাতি অলপ বেয়া কাণ্ড চলে চ' সেই গতিকে এতিয়া মানে ৰাতিয়ে প্ৰগ্ৰেম নাই ৰখা দিনতে চব খতম কৰি দিব তো এতিয়া আহিব অকণমান দেৰিকৈ তো এয়া দেখিছে ভিৰটো আৰু বতাহ ধেৰ মাৰি আছে দেখিছেনে এইফালে ব্লেক গেমৰ চাব পাৰে কিমান উৰি আছে দেখিছেনে
তো আনকমন বস্তু বিচাৰিছিলোঁ আপোনালোকক দেখাবৰ বাবে। তো এইফালে চাব পাৰে আনকমন একদম বস্তু কিছুমান তো দেখাই দিছোঁ এইবিলাক। আৰু আনকমন এইটো আমাৰ চশমা পিন্ধি আছে। এইফালে জাপি বনাইছে, এইবিলাক কাঠৰ চাগে ন? এইখিনি কিহে বনোৱা কোৱা বাৰু তুমি এইখিনি? হা? অঁ অঁ এই হ'ব এই কিহে বনোৱা তুমি কোৱা বাৰু এইখিনি? হা? তো বন্ধুসকল এতিয়া আহি গ'লে একদম হেন্দাং চাবলৈ। এইফালে চাব পাৰে হেন্দাং কিমান আছে, ইয়াত বহুত হেন্দাং আছে। এইফালে চাব পাৰে বাপৰে। এইফালে আমাৰ হেন্দাং আমাৰ দুৰ্লভ ডাঙৰি লাগিব হেন্দাং। অ' ভাই পাত এবাৰলৈ কি কৰিব যাম মই? এবাৰলৈ কি কৰিব যাম? তো বহুত বস্তু ইয়াত আছে, আপোনালোকে চাব পাৰে এখন ঠাইত ধুনীয়াকৈ দেখিছে। এইফালে বাঁহৰ আৰু বেতৰ কাঠৰ এনেকৈ বহুত বস্তু বনাই বিকি আছে ইয়াত। তো আপোনালোকক ভালদৰে দেখাবলৈ আহিলোঁ। তো চাওঁ অলপ আকৌ সেইটো দিলে এইপিনে বহিব পৰাকৈ বেতৰ আছে। আৰু এইফালে চাব পাৰে কাঠৰ, আৰু এইফালে বাঁহৰ কিছুমান বস্তু আছে। এইফালে বাঁহৰ শ্ৰীকৃষ্ণ বনাই আছে, আৰু এইফালে কাঠৰ হৰিণা এনেকৈ বহুত আছে, চৰাই চিৰিকটিৰ পৰা ধৰি। আৰু এইফালে মাছ এটা আছে, এইটো মাছটো চাব পাৰে, খাবলৈ ভাল লাগিব এইটো। হেল্ল' বন্ধুসকল, তো এতিয়া অলপ ওলাই আহিছিলোঁ। তো সময়মতে ভিডিঅ'বিলাক দিব পৰা নাই। তো ভিডিঅ' বনাই থোৱা আছে, কিন্তু তেনেকৈ ভিডিঅ' দিব পৰা নাই। তো তাৰ বাবে বেয়া নাপাব। তো অতি সোনকালে এটা নতুন ৰাইড ষ্টাৰ্ট হ'ব। তো অসমত বা অসমৰ বাহিৰত হ'লেও হ'ব। তো সকলোকে জনাম কেতিয়া হ'ব, ক'ত হ'ব। ফেব্ৰুৱাৰী মাহতে হ'ব বাৰু। তো ক'ত কেনেদৰে চাইকেল লৈ যাওঁ বা খোজকাঢ়ি যাওঁ সেইটো আপোনালোকক সকলোকে জনাম। তো চাই থাকিব। আৰু হাবুঙত সেইদিনা গ'লোঁ, মেডাম এফি আছিলে আৰু দীপলিনা আহিছিলে, কিন্তু দীপলিনা বা আহি দুই এটা গান গালে, তাৰপিছত গুচি গ'ল। তো ভিডিঅ'ত আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। আৰু এতিয়া চাব পাৰে এটা সুন্দৰ ভিউ। তো পথাৰত আছোঁ, অলপ পথাৰত বুলি নহয়, এনেই জাষ্ট ওলাই আহিছিলোঁ অলপ ঠাণ্ডা মুণ্ডা জেগালৈ। তো তেনেকৈ ওলাই আহিলোঁ, তো এনেই অলপ ফুৰিবৰ বাবে। কেনেকুৱা লাগিছে জনাব। তো এতিয়া সন্ধিয়া গ'ল, চ' সেই গতিকে আপোনালোকে হয়তো ভালকৈ দেখা নাই, তো বেয়া নাপাব। তো অতি সোনকালে ৰাইডটো ষ্টাৰ্ট কৰিম। তো আশা ৰাখিলোঁ সকলোৰে মৰম আশীৰ্বাদ সদায় পাম। তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত ধামাকা সৈতে। ধন্যবাদ।